নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল ভাগৱতৰ 10 লক্ষণ ও বিশ্লেষণ। ভাগৱতৰ 10টা লক্ষণ হ'ল, প্ৰথম জনা হ'ল স্বৰ্গ, দ্বিতীয় জনা হ'ল বিসৰ্গ, তৃতীয় জনা হ'ল স্থান, চতুৰ্থ জনা হ'ল পোষণ, পঞ্চম জনা হ'ল উতি, ষষ্ঠ জনা হ'ল মনৱন্তৰ, সপ্তম জনা হ'ল ঈশান, অষ্টম জনা হ'ল নিৰোধ, নৱম জনা হ'ল মুক্তি বা মহামুক্তি, দশম জনা হ'ল আশ্ৰয়। পদছন্দই কৈছে, শুকমুনি নিগদতি শুন ৰাজা মহামতি, কহু ভাগৱতৰ লক্ষণ, পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি, আকে স্বৰ্গ বোলে সাধু জন। শুকমুনি নিগদতি শুন ৰাজা মহামতি, কহু ভাগৱতৰ লক্ষণ, পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি, আকে স্বৰ্গ বোলে সাধুজন। শুকমুনিয়ে ৰজা পৰীক্ষিতক কৈছিল, হে ৰজা পৰীক্ষিত, ভাগৱতৰ 10টি লক্ষণৰ কথা কওঁ, মনোযোগ দি শুনা। পুৰুষৰ দৃষ্টি অৰ্থাৎ জীৱাত্মাৰ দৃষ্টি বা ঈশ্বৰৰ দৃষ্টি প্ৰায় সৃষ্টিৰ কাৰণে জন্ম হয়, অৰ্থাৎ জীৱাত্মাৰ দ্বাৰাহে সৃষ্টি হয়, বংশ বিস্তাৰ হয়, সেইটোক স্বৰ্গ বুলি কোৱা হয়। আকৌ পদছন্দই কৈছে, ব্ৰহ্মাদি নানামত সজে চৰাচৰ যত, ইহাকে বিসৰ্গ বুলি জানো, ৰাজা দেৱ দৈত্য যাক পাইলে মহামহিমাক, ইটো লক্ষণৰ নাম স্থান, ব্ৰহ্মা আদি নানা মত সজে চৰাচৰ যত, ইহাক বিসৰ্গ বুলি জান, ৰাজাদেৱ দৈত্যজাক পাইলে মহামহিমাক, ইটো লক্ষণৰ নাম স্থান। ব্ৰহ্মা আদি দেৱগণ আৰু সকলো চৰাচৰ সৃষ্টিৰ কথা থকা অংশক বিসৰ্গ বুলি কোৱা হয়। ৰজা দেৱতা দৈত্যসকলৰ মৰ্যাদা বৰ্ণনা কৰা অংশক স্থান বোলা হয়। পদছন্দই আকৌ কৈছে, ই মহাপাপী ভক্ত হয় তাকো কৃষ্ণে নিস্তাৰ, জানা ৰাজা এহিটো পোষণ, মহন্তৰ কোপে আহি ভূয়ে দুবাসনা ৰাখি, উটি বুলি কৰিল বৰ্ণন, মহাপাপী ভক্ত হয় তাকো কৃষ্ণ নিস্তাৰয়, জানা ৰাজা এহিটো পোষণ,
মহন্তৰ কোপে আহি হুয়ে ডুবা সনা ৰাখি উটি বুলি বোলয় বৰ্ণন। মহাপাপীসকলক ভক্ত হোৱা কৃষ্ণই পাপীক উদ্ধাৰ কৰা অংশক পোষণ বোলা হয়। মহন্তৰ কোপত দুৰ্বাসনা হোৱাৰ কথা বৰ্ণনা কৰা অংশক উটি বোলা হয়। আকৌ পচন্দে কৈছে, যিটো হুয়ে পুণ্যভাগী সাধুৰ কি পাক লাগি কাৰোবাক কৰোঁ যতন তেবে কৃষ্ণে পাৱে ৰতি বাহিবে প্ৰেম মতি তৰিবে দুঘূৰ মৰণ মনু মনু পুত ছয় সম্বাৰ ধৰ্ম হয় মনমন্তৰ ইহা কবুলয় বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি কৰয় যথা এইটো ইখান কথা হয়। যিটো হুয়ে পুণ্যভাগী সাধুৰ কৃপাক লাগি কায় বাক্য কৰোক যতন তেবে কৃষ্ণ পাৱে ৰতি বাঢ়িবে সপ্ৰেম মতি তৰিবেক দুঘূৰ মৰণ মনু মনু পুত্ৰচয় তেসম্বাৰ ধৰ্ম হয় মনমন্তৰ ইহা কবুলয় বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি কহয় যথা এহিটো ইখান বোলয় যে পুণ্যৰ ভাগী হ'ব পৰা সাধু সংগ লাভ কৰা কৃষ্ণৰ প্ৰতি ভক্তি লাভ কৰা মুক্তি লাভ কৰিব পৰা মনু আৰু মনুৰ পুত্ৰৰ বৰ্ণনা থকা মনুৰ ৰাজত্বকাল মৃত্যুকাল বৰ্ণনা কৰা অংশক মনৱন্তৰ বোলা হয়। বিষ্ণু আৰু বৈষ্ণৱৰ কথা বৰ্ণনা কৰা অংশক ইখান বোলা হয়। আকৌ পচন্দ কৈছে, জগত উদৰে ধৰি শয়ন কৰন্ত হৰি নিৰোধ কৰিলো স্বৰূপ মিছা মিছা মায়াময় নিজ ব্ৰহ্ম ৰূপ হয় মুকুতি বুলি ভূপ কোটি কোটি ব্ৰহ্মাণ্ড যত জীৱ সমস্তৰ একে মাত্ৰ আশ্ৰয় স্থান সৃষ্টি স্থিতি প্ৰলয় হেতু যিটো মহেশ্বৰ আশ্ৰয় কহিলো ভগৱান জগত উদৰে ধৰি শয়ন কৰন্ত হৰি নিৰোধ কৰিলো স্বৰূপ মিছা মিছা মায়াময় নিজ ব্ৰহ্ম ৰূপ হয় মুকুতি বুলিয়া আকে ভূপ কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ সমস্তৰ একমাত্ৰ আশ্ৰয় স্থান সৃষ্টি স্থিতি প্ৰলয় হেতু যিটো মহেশ্বৰ আশ্ৰয় কহিলো ভগৱান জগতৰ উদৰত ৰাখি হৰিয়ে শয়ন কৰা কথা বৰ্ণনা কৰা অংশক
নিৰোধ বোলা হয়। মিছা মায়া মোহ ত্যাগ কৰি হৰিভক্ত হৈ মুক্তি লাভ কৰা কথা বৰ্ণনা কৰা অংশক মুক্তি বা মহামুক্তি বোলা হয়। কোটি কোটি ব্ৰহ্মাণ্ডৰ সকলো জীৱৰ একমাত্ৰ আশ্ৰয় স্থান বৰ্ণনা কৰা অংশক আশ্ৰয় বোলা হয়। প্ৰিয় দৰ্শক, এই আছিল গুৰুত্বপূৰ্ণ ভাগৱতৰ 10 লক্ষণ। আজি ইমানতেই বিদায় মাগিছোঁ। অহা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।